মাহেকীয়াৰ সময়ত খুব পেটৰ বিষ হয় নেকি? পেট বিষৰ লগতে মুড চুইঙো হয় নেকি? ঘৰুৱা উপায়েৰে বিষ উপশম কৰা সম্ভৱনে? মহিলাসকলে ঋতুস্ৰাৱ বা মাহেকীয়াৰ সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হয়। এই সময়ত মূৰৰ বিষ, পেটৰ তলৰ অংশত বিষ, শৰীৰৰ বিষ দেখা দিয়ে। বহু সময়ত পেটৰ বিষ সহ্য কৰিব নোৱাৰা হৈ পৰে। এই বিষৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে ঔষধ খায়। কিন্তু বেছি বিষৰ দৰৱ ব্যৱহাৰ কৰিলে শৰীৰৰ ক্ষতি কৰিব পাৰে। গতিকে ঋতুস্ৰাৱৰ সময়ত এনে বিষৰ পৰা উপশম পোৱাৰ বাবে এই কিছুমান ঘৰুৱা উপায় আপুনি মানিব পাৰে। গৰম পানীৰ বেগ পেটত ৰাখিলে জৰায়ুৰ সংকোচন কমি যায় আৰু বিষ হ্ৰাস পায়। আদা দিয়া চাহে জৰায়ুৰ সংকোচন হ্ৰাস কৰি বিষ নিৰাময়ত সহায় কৰে। হালধিত এণ্টি ইনফ্লেমেটৰী গুণ থাকে। গতিকে গাখীৰৰ লগত হালধি মিহলাই খালে মাহেকীয়াৰ বিষ হ্ৰাস পায়। তুলসী হৈছে প্ৰাকৃতিক পেইন কিলাৰ। গৰম পানীৰ সৈতে তুলসী পাতৰ ৰস সেৱন কৰাটো বিষৰ বাবে উপকাৰী। পেটৰ তলৰ ফালে তেল দি মৃদুভাৱে মালিচ কৰিলে জৰায়ুৰ সংকোচন কমি যায়, ফলত বিষৰ পৰা উপশম পাব পাৰি। পাতল ব্যায়াম বা যোগাসনেও কমাব পাৰে পেটৰ বিষ। কাপালভাতি, ভুজাংগাসন আৰু শোকাসন আদিয়ে জৰায়ুৰ সংকোচন হ্ৰাস কৰাত সহায় কৰে। অতি ঠাণ্ডা পানী খোৱাটো মাহেকীয়াৰ সময়ত বাদ দিব লাগে। ঠাণ্ডা বস্তুবোৰ খালে জৰায়ুৰ সংকোচন বেছি হয়। সেয়েহে গৰম পানী বা গৰম চাহ খাব লাগে। কেফেযুক্ত খাদ্যই জৰায়ুত সংকোচন বৃদ্ধি কৰে, সেইবাবে চকলেট আদি খোৱাৰ পৰা বিৰত থাকিব লাগে। পটাছিয়ামযুক্ত খাদ্য যেনে কল, মৌজোল, গাখীৰ, কলমৌ শাক ইত্যাদি খাব লাগে। ই মাহেকীয়াৰ সময়ত হোৱা পেটৰ বিষ উপশম কৰাত সহায় কৰে। যদি অসহনীয় বিষ হয় বা মাহেকীয়া অনিয়মিত হয়, তেন্তে শীঘ্ৰে ডাক্তৰৰ পৰামৰ্শ লোৱাটো উচিত। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।